ছুইজাৰলেণ্ডৰ ডাভছত অনুষ্ঠিত হৈছে ৱৰ্ল্ড ইকনমিক ফৰামৰ বা বিশ্ব অৰ্থনৈতিক মঞ্চৰ সভা। একাধিক ৰাষ্ট্ৰনেতা, বিশ্বৰ বিশিষ্ট উদ্যোগপতি, অৰ্থনীতিবিদৰ মাজত আলোচিত হৈছে বাণিজ্য আৰু অৰ্থনৈতিক উন্নয়নৰ বিষয় মূলতঃ অৰ্থ বা টকা। বিশ্বৰ একাধিক ৰাষ্ট্ৰই অৰ্থনৈতিক উন্নয়ন, বাণিজ্য বিষয়ত ব্যস্ত হৈ পৰাৰ এই সময়খিনিতে বিশ্বৰ অগোচৰে এই ভাৰতবৰ্ষত সংঘটিত হৈছে এক বিৰল ঘটনা। ভাৰতবৰ্ষৰ এখন ৰাজ্যত একোণত যেন আজি অচল হৈ পৰিছে টকা। সঁচাকৈ অসমৰ জাগিৰোডৰ সমীপৱৰ্তী জোনবিলৰ পাৰত যেন আজি অচল হৈ পৰিছে টকা। কিবা এটা ল'বলৈ যাওঁতে কোনেও দিয়া নাই টকা। দিওঁতাজনেও বিচৰা নাই বস্তুৰ বিনিময়ত টকা বা অৰ্থ। আচৰিত যেন লাগিলে এয়াই সত্য। মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত জোনবিল মেলাৰ পাৰত অনুষ্ঠিত ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয় দিন। আজি পুৱা 5 বজাত অনুষ্ঠিত হয় পৰম্পৰাগত বিনিময় কথা। তথাকথিত আধুনিক বিশ্বক হতবাক কৰি মানুহে যেন টকাৰ অস্তিত্বক অস্বীকাৰ কৰি আহিছে এই জোনবিল মেলাত। এমুখ এবুকু হাঁহিৰে পাহাৰৰ মামা মামীয়ে ভৈয়ামৰ ভাই ভনীক দিছে আদা, হালধি, ধূনা, লা, বাঁহৰ সামগ্ৰী ইত্যাদি। ইয়াৰ বিনিময়ত সমতলৰ ভাই ভনীয়ে আগুৱাই দিছে চিৰা, পিঠা, চাউল, মাছ বা আন সামগ্ৰী। বিশেষ চোকমাক নাই। ইয়াৰ বিপৰীতে আছে হেঁপাহ, চেনেহ বা বিশ্বাস। এক কথাত এই মেলা মহামিলনৰ মেলা। জোনবিলত যেন হৈছে প্ৰাণৰ মিলন। আজি জোনবিল মেলাৰ দ্বিতীয় দিন। আজি মেলা প্ৰাংগণত স্থানীয় লোকে খন্তেকৰ বাবে গণতন্ত্ৰক যেন পাহৰি পেলাইছে। অঞ্চলটোৰ মানুহবোৰ আজি হৈ পৰিছে কেইবাখনো ঐতিহাসিক ৰাজ্যৰ প্ৰজা। তেওঁলোকে আদৰিছে গোভা ৰাজ্যৰ ৰজাকে ধৰি আন কেইবাগৰাকীও পোনা ৰজাক। প্ৰাচীন গোভা ৰাজ্য কেওফালে অতীজতে আছিল বঘৰা, বেলতলা, পাৰশালী আদি ৰাজ্য। গোভা ৰজাৰ নেতৃত্বত আজি জোনবিলৰ পাৰত বহিছে ৰাজদৰবাৰ। আলোচিত হৈছে প্ৰজাৰ সুখ দুখ বা উন্নয়নৰ কথা। একে সময়তে জোনবিলত ৰাইজে সম্পন্ন কৰিছে পৰম্পৰাগত সামূহিক মৎস্য চিকাৰ। পৰম্পৰা অনুসৰি ৰাইজে সামূহিক মৎস্য চিকাৰৰ মাজেৰে ভোজ ভাত খায়। জোনবিলৰ পাৰৰ মেলা প্ৰাংগণ এতিয়া পৰম্পৰাগত খেল ধেমালিৰে উজ্জীৱিত হৈ পৰিছে। অগণন মানুহে উভতি গৈছে যেন নিজৰ শৈশৱ বা অতীতলৈ। এটা জাতি জীয়াই থাকিবলৈ নিজৰ ঐতিহ্যক জীয়াই ৰখাটো প্ৰয়োজনীয় চৰ্ত। সেয়ে একাৰ্থত জোনবিলে জাতিটোক দিছে দীৰ্ঘায়ু। জোনবিল মেলাই আমাৰ শক্তিশালী পৰম্পৰা শিপাডাল অনুভৱ কৰিবলৈ কঢ়িয়াই আনিছে যেনে সুবৰ্ণ সুযোগ। সেয়ে বলক নগৰৰ পৰা অলপ নিলগৰ জাগিৰোডৰ সমীপৱৰ্তী জোনবিললৈ দেৰি নকৰিব, কিয়নো জোনবিল মেলাৰ অন্ত পৰিব 24 তাৰিখ শনিবাৰে। জাগিৰোডৰ পৰা দীপক কলিতাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।